আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছোঁ। 26ৰ নিৰ্বাচন আহি আছে, কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে, কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছোঁ। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে 26ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰোঁ। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমি স্পষ্টকৈ কৈছোঁ, যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকোঁ। যিসকলে আমাৰ কাৰণে কথা নক'লে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহ'লে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক 26ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে থাকে, তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছোঁ, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই, ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। চাওক, কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে 26ত কৰা হ'ব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব।